নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওক আজিৰ বাতৰি। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰতো উলহ মালহেৰে গুৰুজনাৰ জন্মজয়ন্তী ভাগ দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। নিউজ নাওৰ ৰিপৰ্ট। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰতো উলহ মালহেৰে গুৰুজনাৰ জন্মজয়ন্তী ভাগ দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। পুৱা উষা কীৰ্তন, অক্ষয় বন্তিত তেল অৰ্পণ, নাম প্ৰসংগ, দিহানাম আদি বিভিন্ন কাৰ্যসূচীৰ পাছতে সমূহ ৰাইজৰ সহযোগত ভাগৱত ভ্ৰমণ ও সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ১৪৫০ শকত এগছি গুৰুবন্দী জ্বলাই এই পবিত্ৰ তীৰ্থক্ষেত্ৰ প্ৰতিষ্ঠা কৰিছিল। তেখেতৰে আজি ৫৩৫ সংখ্যক জন্ম জয়ন্তী আমি উদযাপন কৰিবলৈ লোৱা হৈছে। উষা কীৰ্তন, নাম পাঠ, যোগান, ভাগৱত সহ সাংস্কৃতিক শোভাযাত্ৰা আৰু কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন অনুষ্ঠান আৰু ৰাতিলৈ সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা লক্ষ্যযোগ্য ভাওনাৰে আমি উক্ত কাৰ্যসূচী সামৰণি মাৰিম আৰু সকলো ৰাইজৰ পৰা আমি সহায় সহযোগ সজ দিয়া পৰামৰ্শ কামনা কৰিলোঁ। এই অনুষ্ঠান জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে পূৰ্বতেও এই অনুষ্ঠান আমাৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হৈ আছে। এতিয়াও আমাৰ সমূহ ৰাইজৰ সহযোগত উৎসৱ পাৰ্বণসমূহ আমি ঢেকীয়াখোৱা বৰনামঘৰে পালন কৰি আহিছোঁ। ধন্যবাদ। মহাপুৰুষ মাধৱদেৱে যেতিয়া আমাৰ নাম ধৰ্ম প্ৰচাৰ কৰিছিল সংঘগ্ৰুপ লৈ শিৱসাগৰৰ পৰা আহি পেলাই আমাৰ এই অঞ্চলতে এহাল বৃদ্ধ দম্পতী আছিল। সেই দম্পতীৰ ঘৰত এৰাতি আশ্ৰয় লৈ তেখেতে গুৰু সেৱা কৰিছিল, এগছি বন্তি জ্বলাই আৰু তেখেতক এই বুঢ়া বুঢ়ীয়ে অন্ন খুৱাইছিল ঢেকীয়া শাকেৰে। আৰু ঢেকীয়া শাক খোৱাৰ কাৰণে এই গাঁওখনৰ নাম আমাৰ ঢেকীয়াখোৱা হ'ল। আৰু বুঢ়ীয়ে যি দিহা কৰি দিছিলে তাৰ কাষৰে বৈ যোৱা নৈখন আমাৰ বুঢ়ী দিহা হ'ল। আৰু 4টি বৰগছক খুঁটি মাৰি তেখেতে আমাৰ সীমা নিৰ্ধাৰণ কৰিছিল। আচলতে সীমা নহয়, তেখেতে সেই সময়তে আমাৰ দেশখন যে আমাৰ সেউজীয়া কৰিব লাগে, বৃক্ষ ৰোপণ কৰিব লাগে, সেই কাৰ্যসূচীও তেখেতে কৰিছিল। তাৰে এজোপা গছ আমাৰ সংৰক্ষণ কৰি ৰাখিছোঁ আৰু ভৰি ধোৱা মহাভোগো আমি সংৰক্ষণ কৰি ৰাখিছোঁ। আৰু অক্ষয় বন্তি গছেই ১৪৫০ শকৰ পৰা জ্বলি আছে আৰু সেই বন্তি গছে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অসম তথা ভাৰতৰ বাহিৰকো আশীৰ্বাদ প্ৰদান। উক্ত কাৰ্যসূচীত ঢেকীয়াখোৱা অঞ্চলৰ ৰাইজৰ লগতে সমগ্ৰ উজনি অসমৰ বহুসংখ্যক ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় আৰু সমগ্ৰ পৰিৱেশ আধ্যাত্মিক কৰি তোলে। ইপিনে সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতে মূল নাম আৰু তাৰ পাছতে এক ধৰ্ম আলোচনী সভা, কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা তথা মহাপুৰুষজনাৰ অমৰ সৃষ্টিৰাজিৰ চৰ্চা আৰু নিশালৈ ভাওনা প্ৰদৰ্শন ব্যৱস্থা কৰা হয়। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।